চট্টগ্ৰাম আৰু ব্ৰহ্মপুত্ৰ কাৰাটে একাডেমীৰ উদ্যোগত আজি বহু বছৰ ধৰি এই অঞ্চলত তেওঁলোকে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত প্ৰশিক্ষণ চলাই আহিছে আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটো এটা সুন্দৰ তেখেতসকলে আমাৰ উঠি অহা যি শিক্ষাৰ্থীসকল আছে ক্ৰীড়া জগতখনত তেখেতসকলে আগবঢ়াই নিবলৈ সক্ষম হৈছে আৰু এই কাৰাটে সন্থাৰ বিশেষভাৱে যুগল ডেকা সঁচাকৈয়ে তেওঁ এজন উদ্যমী যুৱক। আমি বিশ্ববিদ্যালয় সেই উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত যি কাৰাটে সন্থা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছিল বিশ্বজিৎ কাকতি অতুল আমি তেখেতসকলৰ লগত এই যুগল ডেকাক পাইছিলোঁ আৰু তেওঁ সুন্দৰভাৱে তেতিয়াই অসমক প্ৰতিনিধিত্ব কৰি বিভিন্ন পদক বুটলিবলৈ সক্ষম হৈছে। গতিকে তেনে এক মুহূৰ্তত আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ আৰু এই চেণ্টাৰৰ মাধ্যমত ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাগৰাকীও খেলুৱৈ কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা বুটলি ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে। আমি তেখেতসকলক এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এটা সুখবৰ যে এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈয়ে কেইবাগৰাকীও শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেখেতসকলৰ যি প্ৰশিক্ষণৰ মাধ্যমত যি অনুশীলন চলাই আছিলে সেই অনুশীলনৰ মাধ্যমতে তেখেতসকলে শৈক্ষিক জগতখনক সঠিকভাৱে চলাই নিবলৈ সক্ষম হৈছে। তাৰ বাবেই এই প্ৰশিক্ষণ কেন্দ্ৰৰ আমি প্ৰশিক্ষক যুগল ডেকাক ধন্যবাদ জনাইছোঁ। ভাল লগা এটা অনুভৱ। মই ইয়াতে যিহেতু আমাৰ ক্লাবে আজি 10টা বছৰ অতিক্ৰম কৰিলে মই ইয়াৰ প্ৰতিষ্ঠাৰে পৰা আছোঁ। ইয়াতে মই হোৱাইটৰ পৰা ব্লেক বেল্টলৈকে আছোঁ। মই শিক্ষাৰ কাৰণে বেছিকৈ ইয়াতে জড়িত থাকিব পৰা নাই যদিও মই ইয়াতে গ্ৰেডিং বা তেনেকৈ ইয়াতে আহোঁ আৰু মই ব্লেক বেল্ট লৈ উঠিছোঁ। তাৰপিছত মই ইয়াতে অনুষ্ঠানত তেনেকৈ অহা যায় আৰু হয় সেইখিনিলৈকেতো ঠিকে আছে আৰু বাকী ভৱিষ্যতলৈকে যাতে মই সফল হ'ব পাৰোঁ, মোৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ আৰু সমাজৰ কাৰণে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ। মই বৰ্তমান ফাৰ্ষ্ট ডান লৈছোঁ ব্লেক বেল্ট। মই 2024তে লৈছোঁ আৰু এতিয়া মই পিছলৈ মই ছেকেণ্ড ডানলৈ চেষ্টা কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক